হাতত মোনা কিন্তু খালী হৈ আছে বজাৰ কৰিব পৰা নাই সাহস দিয়া নাই তেওঁলোকে বজাৰ কৰিবলৈ যিহে জুই চাই দাম কি ক'ব এতিয়ালৈকে যে মোনা খালী মোনা খালী হৈছে এইটো কাৰণে যে এতিয়া চাওক যিবোৰ দুখীয়া মানুহ তেওঁলোকে হাজিৰা কৰি খায় এই মানুহবিলাকে ডেইলি কিমান টকা পায় 400 টকাৰ পৰা 500 টকা পায় তেওঁ যদি বজাৰত আহি পেলাই যদি 1 কেজি মাছ লয় তেনেহ'লে 1 কেজি মাছ লোৱাৰ পিছত তেওঁ যে ঘৰত যে ল'ৰা ছোৱালীকেইটা থৈ আহিছে সেইকেইটা পোহপাল দিবলৈ কি বজাৰ ৰাখো লৈ যাব মাছখিনি লওঁতে যদি পইচা যায়গৈ কুকুৰা এই চাওক কুকুৰা মাংস তেওঁ লৈছে 300 টকাকৈ কেজি এতিয়া কেইদিনমান আগতে আছিলে 200 টকা কেজি 250 টকা কেজি এতিয়া যে মানুহবিলাকে যে হাজিৰা কৰি পিছফালে যে 500 টকা লৈ পেলাই বজাৰত আহি পেলাই যদি 300 টকা কুকুৰা দিবলগীয়া হয় 200 টকা দি পেলাই তেওঁ কি বজাৰ কৰিব এতিয়া বিজেপি চৰকাৰখনে এইটো অৱস্থা কৰি আছে যে এই দুখীয়া মানুহবিলাকৰ মূৰত এতিয়া টাঙুন মাৰিবলগীয়া হৈছে টাঙুন এতিয়া তেওঁলোকে নিজে গৈ পেলাই চিপ লৈ পেলাই মৰিব লগা হোৱা অৱস্থাত পেলাইছে মই আছোঁ এখন সাপ্তাহিক বজাৰত আৰু যিটো বজাৰত দেখিবলৈ পোৱা গৈছে যিসকল গ্ৰাহক আহে প্ৰতিটো সামগ্ৰী কি অত্যাৱশ্যকীয় হওক মাছ মাংস আদিকে ধৰি প্ৰতিটো সামগ্ৰী প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম সুধিবলৈ গ'লে মূৰে কপালে হাত দিবলগীয়া হৈছে কাৰণ নিৰ্বাচনৰ পূৰ্বে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী হওক বা মাছ মাংস যি দাম আছিলে তাতকৈ দেখিবলৈ পোৱা গৈছে বহুগুণে বৃদ্ধি পাইছে 20 টকা 50 টকা 100 টকা পৰ্যন্ত দেখিবলৈ পোৱা গৈছে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মই যিহেতু আজি দবকাৰ সোমবাৰীয়া যি সাপ্তাহিক বজাৰ আৰু এই সাপ্তাহিক বজাৰত আহি সোমাইছোঁ আমি কিছু সামগ্ৰীৰ দাম আপোনালোকক শুনাম পূৰ্বৰ তুলনাত বৰ্তমান নিৰ্বাচনৰ পিছত কিমান বৃদ্ধি পাইছে সেয়া আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যিহেতু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ মোৰ সকলোৰে দৈনন্দিন জীৱনৰ যিটো ব্ৰইলাৰ মুৰ্গী আৰু সেই ব্ৰইলাৰ মুৰ্গীত দেখিবলৈ পোৱা গৈছে যথেষ্ট দাম বৃদ্ধি পাইছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সজাই ৰখা হৈছে মই আজি কিমানকৈ ব্ৰইলাৰ বেছি আছে মই আজি ব্ৰইলাৰৰ আজি কিমান কেজি কিমান আজি 170 টকা কেজি গোটা আজি 170 টকা আগত কিমান আছিল আজিৰ পৰা এসপ্তাহ আগত কিমান আছিল আগতে 150 টকা 160 টকা আছিলে 150 টকা হঠাৎ কিয় বৃদ্ধি পালে দাম বঢ়াই দিছে কোম্পানীত এইটো জাগাত মাল শ্বৰ্ট আছে মাল শ্বৰ্ট দেখাইছে নিৰ্বাচনৰ আগততো নাছিলে নিৰ্বাচনৰ আগত নাছিলে হয় আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে কেৱল ব্ৰইলাৰে নহয় আপুনি কেঁচা শাক পাচলি যোৱা সপ্তাহত যিটো আছিলে 20 টকা আজিৰ দিনত সেয়া হৈছে 40 টকা আজিৰ দিনত সেয়া হৈছে 50 টকা মই কি কিনিছে আপুনি চাওক মই আহি ব্ৰইলাৰ কিনিছোঁ কাটা ব্ৰইলাৰ কি কিনিছে কি এতিয়া মই এতিয়া ব্ৰইলাৰ কিনিছোঁ কিমান 300 টকাত কিনিছোঁ 300 টকা 300 টকাত এই সিহঁতৰ পৰা কিনিছোঁ 300 টকাত এতিয়া চাওক আগতে ইলেকশ্যনৰ আগতে মোটামুটি এটা লাইনত আছিল ইলেকশ্যন যোৱাৰ পিছত এটা আকাশলংঘী বজাৰত শাক পাচলিত যি বস্তু ল'বলৈ যাওঁ আকাশলংঘী দাম এই বিজেপি চৰকাৰখনে যেনেকুৱা কৰি আছে আমি ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি এতিয়া ইলেকশ্যনৰ পিছতহে বেছি কৰি আছে আগতে এনেকুৱা কৰা নাছিলতো বেছি মোটামুটি এটা লাইনত আছিল বৰ্তমান ব্ৰইলাৰ যিটো আছে এখেতক মই যোৱাকালি নে পৰহি নিছিলোঁ কিমান আছিল 250 টকা নে কিমান নিছোঁ আজি 300 টকাত গুচি গ'ল 300 টকাত গ'ল আৰু এনেদৰে 300 টকাৰে অকণমান ব্ৰইলাৰ মুৰ্গী লৈ মূৰৰ ঘাম ওলাই গৈছে আৰু কেৱল ব্ৰইলাৰ মুৰ্গীয়ে নহয় মই ইয়াৰ পূৰ্বে আপোনালোকক কৈছোঁ আপুনি আলু যদি কিনিবলৈ গৈছে নিৰ্বাচনৰ পূৰ্বে 25 টকা 20 টকা আজিৰ তাৰিখত আলু হৈ গৈছে 30 টকা পিঁয়াজ যদি আপুনি কিনিছিলে 25 টকা আজিৰ তাৰিখত 40 টকা আপুনি যদি জিকা কিনিছিলে 20 টকা আজিৰ তাৰিখত সেয়া হৈছে গৈ 40 টকা এক কথাত ক'বলৈ গ'লে সাধাৰণ জনতা যে মূৰত যে জুই জ্বলিছে তেনেকুৱা এক অৱস্থা হৈছে মই আপোনাৰ কাষত আহিছোঁ এয়া চাওক হাতত মোনা কিন্তু খালী হৈ আছে বজাৰ কৰিব পৰা নাই সাহস দিয়া নাই তেওঁলোকে বজাৰ কৰিবলৈ যিহে জুই চাই দাম কি ক'ব এতিয়ালৈকে যে মোনা খালী হৈছে এইটো কাৰণে যে এতিয়া চাওক যিবোৰ দুখীয়া মানুহ তেওঁলোকে হাজিৰা কৰি খায় এই মানুহবিলাকে ডেইলি কিমান টকা পায় 400 টকাৰ পৰা 500 টকা পায় তেওঁ যদি বজাৰত আহি পেলাই যদি 1 কেজি মাছ লয় তেনেহ'লে 1 কেজি মাছ লোৱাৰ পিছত তেওঁ যে ঘৰত যে ল'ৰা ছোৱালীকেইটা থৈ আহিছে সেইকেইটা পোহপাল দিবলৈ কি বজাৰ ৰাখো লৈ যাব মাছখিনি লওঁতে যদি পইচা যায়গৈ কুকুৰা এই চাওক কুকুৰা মাংস তেওঁ লৈছে 300 টকাকৈ কেজি এতিয়া কেইদিনমান আগতে আছিলে 200 টকা কেজি 250 টকা কেজি এতিয়া যে মানুহবিলাকে যে হাজিৰা কৰি পিছফালে যে 500 টকা লৈ পেলাই বজাৰত আহি পেলাই যদি 300 টকা কুকুৰা দিবলগীয়া হয় 200 টকা দি পেলাই তেওঁ কি বজাৰ কৰিব এতিয়া বিজেপি চৰকাৰখনে এইটো অৱস্থা কৰি আছে যে এই দুখীয়া মানুহবিলাকৰ মূৰত এতিয়া টাঙুন মাৰিবলগীয়া হৈছে টাঙুন এতিয়া তেওঁলোকে নিজে গৈ পেলাই চিপ লৈ পেলাই মৰিব লগা হোৱা অৱস্থাত পেলাইছে হে এতিয়া কওকচোন আপোনালোকে নিজে কওক এই বিজেপি চৰকাৰখনে যদি ৰাইজৰ কাৰণে অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল তেওঁলোকে কয় এই অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল তাৰ অৰ্থ মানে কি তেওঁলোকে ভালকৈ জানে নেকি যদি জানিলেহেঁতেন তেনেহ'লে আজি দুখীয়া মানুহক এই মূৰত টাঙুন মৰা অৱস্থা নকৰিলেহেঁতেন তেওঁলোকে যদি আমাৰ এই হিন্দু মুছলমান লৈ পেলাই তেওঁলোকে কাজিয়াখন লগাই আছে গোটেই দেশখন জুৰি পেলাই আৰু আজি এই হিন্দু মুছলমান কৰি সব মানুহক সেই নৰাত মানে ঢেকিয়াই পেলাইছে ঠেলি পেলাইছে হে
আজি কওকচোন এই 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 জনসাধাৰণ এইটো জাগা এই ল'ৰাটোৱে কি পেণ্টটো পিন্ধি আহিছে এই ল'ৰাটোৱে পেণ্টটো কিনিবলৈ কাৰণে তেওঁলোকৰ তাৰ হাতত পইচা নাই তেওঁৰ দেউতাই হাজিৰা কাম কৰি পেলাই যিটো পইচা তেওঁলোকে পেটৰ কাৰণে দিছে সেইটো পিন্ধিবলৈ কাৰণে নাই পিন্ধিবলৈ কাৰণে দিলে মানে পেটৰ কাৰণে নাই তাৰপিছত পেটৰ কাৰণে দিলে মানে দৰৱৰ কাৰণে নাই কোন পৰিস্থিতিত নি পেলাই এই দেশখন নি পেলাইছে তেওঁলোকে আমি ৰাইজে এইটোৱে ক'ব বিচাৰোঁ যে আমাক ৰাইজক বাচিবলৈ দিয়ক আমাক চলিবলৈ দিয়ক আমাক ভালকৈ মানে হেৰি পৰিৱেশৰ লগত মিলি পেলি থাকিবলৈ দিয়ক হে তেওঁলোকে হিন্দু মুছলমান কৰি পেলাই যাতে দেশখন বেয়া নকৰে আমি ৰাইজৰ পৰা এইটোৱে তেওঁলোকক আহ্বান জনাইছোঁ যে আমাক শান্তি লাগে আৰু একো নালাগে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ক্ষোভ প্ৰকাশ কৰিছে যেনেদৰে আকাশ চুবলৈ গৈ আছে এইসমূহ প্ৰতিবিধ সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী কি মাছ মাংস দালি চাউল কেঁচা শাক পাচলি আদি কৰি সমগ্ৰ অত্যাৱশ্যকীয় সামগ্ৰী এনেদৰে দেখিবলৈ পোৱা গৈছে আকাশ চুবলৈ গৈ আছে আৰু যাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে সাধাৰণ যিসকল গ্ৰাহক সাধাৰণ যিসকল লোক তেওঁ কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে যিসমূহ সামগ্ৰীৰ মূল্য আছিলে সেয়া আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে প্ৰতি কিলোত 5ৰ পৰা 15-20 টকা পৰ্যন্ত বৃদ্ধি পাইছে আমি এই মুহূৰ্তত কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ কিছু মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ সময় দেখিবলৈ পোৱা গৈছে এই যিসমূহ কেঁচা শাক পাচলি সেয়াও যথেষ্ট বৃদ্ধি পাইছে মই অকণমান এওঁলোকৰ কাষত যাম এইটো 80 টকা ভেন্দি কিমান এতিয়া ভেন্দি 40 টকা চাওক এই যি ভেন্দি যোৱা সপ্তাহত আছিলে 20 টকা আজি হৈছেগৈ 40 টকা ডাঙৰ কেৰেলা কিমান এয়া 50 টকা এয়া 50 টকা আমি অকণমান জিকা কিমান জিকা 40 টকা এয়া প্ৰতিবিধ সামগ্ৰী এসপ্তাহ পিছত দেখিবলৈ পোৱা গৈছে 10ৰ পৰা 15 টকা বৃদ্ধি পাইছে আচ্ছা এই যে দাম বৃদ্ধি পাইছে কিয় কি হৈছে এইটো আমি নাজানো নহয় আমি ইয়াতে হঠাৎ যে বৃদ্ধি পালে এইটো আমি নাজানো নহয় টমেটো কিমান টমেটো বিলাহী কিমান বিলাহী 30 টকা 15 টকাৰ বিলাহী এতিয়া হ'লগৈ 30 টকা সিদিনাখনলৈকে এই যি কেঁচা শাক পাচলি এয়া আছিলে যথেষ্ট কম কিন্তু আজি দেখিবলৈ পোৱা গৈছে এসপ্তাহ পিছতে এনেদৰে প্ৰতিবিধ কেঁচা শাক পাচলিৰ পৰা আদি কৰি দৈনন্দিন যি পাকঘৰত যিসমূহ সামগ্ৰীৰ প্ৰয়োজন হয় তাৰ প্ৰতিবিধ সামগ্ৰী দেখিবলৈ পোৱা গৈছে দাম বৃদ্ধি পাইছে মই সতীৰ্থ ৰাজ মাহমুদ আছে আমাৰ লগত আমি কিছু পৰিৱেশ আজি হয় নিশ্চয়কৈ ইতিমধ্যে জাভেদে যি প্ৰতিবেদনত আপোনালোকক দেখুৱাই আছে যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে আলু পিঁয়াজৰ বজাৰলৈ আহিছোঁ আলু পিঁয়াজৰ দাম কেনেকুৱা আছে বৰ্তমান আমি অকণমান জানিবলৈ চেষ্টা কৰিম দাদা কেনেকৈ দিছে আলু কেনেকৈ দিছে আলু 25 টকা আছে 30 টকা আছে যোৱা সপ্তাহতকৈ এই সপ্তাহ বাঢ়িছে নে কমিছে অকণমান বাঢ়িছে কিমান বাঢ়িছে পাইকাৰীত বাঢ়িছে 2-3 টকা বাঢ়ি গ'ল খুচৰাত আৰু মানে মোটামুটি 5 টকা বাঢ়িছে প্ৰতি কিলোত পিঁয়াজৰ চেমি আছে একেই দাম বাঢ়া নাই আমি অহাৰ কাৰণে বাঢ়া নাই নে গ্ৰাহকৰ পৰা বেছিকৈ লৈছে কিন্তু ইতিমধ্যে গ্ৰাহকে কৈছে ৰাইজে কৈছে যে দাম বাঢ়িছে প্ৰত্যেকটো সামগ্ৰী 30 টকা কেজি বাঢ়িছে 30 টকা কেজি এক মাহৰ পৰা এইটো দাম চলি আছে এক মাহ পাছে দাম আৰু নহৰুৰ দাম অকণমান বাঢ়িছে এইটো হৈ গ'ল 170 টকা কেজি যোৱা সপ্তাহ কিমান আছিলে এইটোৱে আছিলে এক মাহ আগত দাম বাঢ়িছিলে এতিয়া কিছু কমিলে আকৌ 2-3 দিন ধৰি আকৌ বাঢ়ি গ'ল আমি অকণমান যিহেতু যিসকল দোকানী আছে দোকানীসকলে যিহেতু বাঢ়া নাই বুলি কৈছে কিন্তু আমি অকণমান যিসকল গ্ৰাহক আছে আমি গ্ৰাহকৰ পৰা অকণ জানিবলৈ চেষ্টা কৰিম দোকানীসকলে কৈছে যে বাঢ়া নাই কিন্তু আপোনালোকে কৈছে যে বাঢ়িছে দৰাচলতে দাম বাঢ়িছে আলুৰ দাম আগত 20 টকা আছিল এতিয়া 30 টকা কৰি দিছে 30 টকা হৈছে আমাৰ পৰা 30 টকা কৰি লৈছে আৰু বাকী অন্য সামগ্ৰী অন্য সামগ্ৰী চব বস্তুৰ দাম বাঢ়িছে সেইটো আপোনালোকে জানেই আৰু হয় দেখিবলৈ পোৱা গৈছে যে যিসকল পৰা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ যিহেতু দোকানীসকলে বিক্ৰেতাসকলে কৈছে যে দাম বৃদ্ধি হোৱা নাই কিন্তু গ্ৰাহকসকলে কিনিবলৈ আহি পেলাই দাম বৃদ্ধি হোৱা পাইছে আমি অকণ আন এজন গ্ৰাহক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব যোৱা সপ্তাহতকৈ এই সপ্তাহত প্ৰায়বোৰ সামগ্ৰীৰে দাম বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈছে আপুনি কি কয় বজাৰলৈ আহি কি পাইছে হয় বজাৰত আমি দেখিছোঁ বস্তু বাহিনীৰ দাম বাঢ়িছে আলুৰ দাম বাঢ়িছে সঁচাকৈ পিঁয়াজৰো দাম বাঢ়া নাই কৈছে কিন্তু দোকানীয়ে বাঢ়িছেতো আমাৰ দেখা মতে বাঢ়িছে নেহৰুৰ দাম বাঢ়িছে কিয় বাঢ়া নাই বাঢ়িছে চব বস্তু বাহিনীৰ দাম বাঢ়িছে আমি বজাৰ কৰি আছোঁ নিজে বজাৰ কৰি আছোঁ কি আহ্বান জনাব চৰকাৰখনক যিহেতু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ আগলৈকে কেইদিনমান হৈছে নিৰ্বাচন গৈছে নিৰ্বাচনৰ সময়লৈকে দামটো কম আছিলে কিন্তু হঠাৎ নিৰ্বাচন শেষ হৈছে আৰু দামটো বৃদ্ধি পাইছে কি ক'ব এই ক্ষেত্ৰত মানে আমাক ক'ৰবাত ৰেহাই দিব লাগে গতিকে এইটো বিচাৰিছোঁ চৰকাৰক যে আমাক বস্তু বাহিনীখিনি অলপ ৰেহাই হ'ব লাগে তেতিয়াহ'লে আমি গ্ৰাহকে কিনিব পাৰিম খাব পাৰিম চলিব পাৰিম এইটোৱে ধন্যবাদ নিশ্চয় গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিছে যে সঁচাকৈ প্ৰত্যেকবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে আৰু যিবোৰ সামগ্ৰীৰ যোৱা সপ্তাহত 20 টকা আছিল সেইবোৰ সামগ্ৰী এই সপ্তাহত হয়তো 25 টকা নহয় 30 টকা হৈছে যদিও বিক্ৰেতাসকলে কৈছে যে দাম বৃদ্ধি হোৱা নাই কিন্তু গ্ৰাহকসকলৰ মতে দাম বৃদ্ধি হৈছে